গুড মৰ্নিং সকলোকে। আজি ষ্টকে দুটামান দি আছোঁ, আপোনালোকে চাব। আগতে নিফটি 50 চাৰ্টখন চাই লওঁ। মাৰ্কেট ক'ত অপেন হয় সেইটো চাই ল'ব। যদি 24,300ৰ ওপৰত অপেন হয় তেন্তে 350 যদি ব্ৰেকআউট কৰি দিয়ে তাৰপাছত আপোনালোকে ইণ্টাৰডে ষ্টক ল'ব পাৰিব। যদি তলত আহে এইফালে যদি তলফালে যদি গেপ ডাউন অপেন হয় তেন্তে আপোনালোকে নল'ব। গ্লোবেল মাৰ্কেটটো চাই দিছোঁ। গ্লোবেল মাৰ্কেট মোটামুটি আৰু ইমান ভালো নহয় ইমান বেয়াও নহয়। তো ইণ্টাৰডে ষ্টকৰ কাৰণে এটা জুবল ফুট আছে, এইটো আপোনালোকে চাব। 650 পাৰ মানে 652 যদি পাৰ কৰি দিয়ে তেন্তে আপোনাৰ 660 ফাৰ্ষ্ট টাৰ্গেট হ'ব। নেক্সট টাৰ্গেট 670 হ'ব। এইটো চাব, এইটো FMG চেক্টৰ হয়, FMCG চেক্টৰ হয়। আৰু আপোনালোকে আৰু এটা চাব, এনাৰ্জি চেক্টৰৰ গেইল হয়। গেইলটো চাব, 295 পাৰ কৰিলে 197 চৰি ইমানলৈকে টাৰ্গেট আছে। এইটো আপোনালোকে চাব। এই দুটা ষ্টক আজি দিলোঁ, চাওক মোৰ এনালাইচিছে কাম কৰে নে নাই। ধন্যবাদ।